কিন্তু সেই ভণ্টিবিধ হোৱা নাই। মই যি বাটেৰে আহিছিলোঁ সেই বাটেৰে মোৰ ভাতৃ ঘৰতে মোক বিচাৰে। মই সেই ভৰতৰ কথা শুনি বুজিবৰ কাৰণে তেওঁৰ মনত দুখ নিদিবৰ কাৰণে এই কাম কৰিব বিচাৰিছোঁ। তেতিয়া ঘৰত ইমান কমজুৰি নে তেওঁ অহা ৰাস্তা গতিকে এই কথাই মোৰ মনত কিছু সন্দেহৰ সৃষ্টি কৰিছে। তেতিয়া প্ৰভুৰামে ভৰতক কৈছিলে মই আচলতে ঘৰত আহি এই ৰাস্তাৰে মোক লগ কৰিব নোৱাৰিব বুলি মই ভয় খোৱা নাই। মই এইকাৰণেই ভয় খাইছোঁ যেতিয়া ঘৰত এই বাটেৰে আহিব তেওঁৰ ভৰিত যদি এডাল কাঁইট লাগে তেতিয়া তেওঁ ওচৰ চুবুৰীয়া বন্ধু বান্ধৱ ভাতৃ ভগ্নী কৰি আমাৰ যি শ্ৰদ্ধা প্ৰেম থাকিব লাগে সেইটো আমি জীৱনৰ প্ৰতি ক্ষেত্ৰতে উপলব্ধি কৰিব লাগে। ধন্যবাদ। আমি আপোনালোক সকলোৰে পৰা আমি যোৱা দিনৰে যিদৰে সহায় সহযোগ পাইছোঁ আজিও এই শুভক্ষণত আপোনালোকৰ লগত লামডিং সমষ্টিত অন্তৰ্গত এই শিক্ষা অনুষ্ঠানটি ৫০টা বছৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলন ভূমিলৈ পৰিণত হৈছে। শংকৰদেৱ মাধ্যমিক বিদ্যালয় এখন কেৱল শিক্ষা অনুষ্ঠান এই সমন্বয়ৰ ভেটি আৰু ইয়াৰ আশে পাশে থকা বিভিন্ন জাতি জনগোষ্ঠী ৩টাকৈ বিধানসভা সমষ্টি আৰু 2খনকৈ জিলাৰ সংগমস্থল। এই 2খন জিলাত আৰু 3টা সমষ্টিত যিখিনি লোক বসবাস কৰে সকলো জাতি জনগোষ্ঠীৰ বসবাস কৰে। ইয়াত ধৰ্মাৱলম্বী লোক ইয়াত সমবেত হৈ আছে আৰু সকলোকে একত্ৰিত কৰি এক সমন্বয় ভেটি গঢ়িছে শংকৰদেৱ মাধ্যমিক বিদ্যালয়। আৰু সেই কথাটো আজি প্ৰতিফলিত হৈছে যে বিদ্যালয়খনে 50 বছৰ গৌৰৱোজ্জ্বল যি ইতিহাস এই গৌৰৱোজ্জ্বল ইতিহাসক সাক্ষৰ ৰাখি স্থায়ী ৰূপ দি পেলাই আজি সোণালী জয়ন্তী ইয়াত উদযাপন হৈছে।